নমস্কাৰ। আমাৰ 2016 চনত ইছ্যু হোৱা যি মেমো, সেই মেমো মতে যেতিয়া ডিয়াৰনেছ এলাউন্স অৰ্থাৎ ডিএ 50% বৃদ্ধি পায় বেচিক পে'ৰ, তেতিয়া যি আমাৰ ৰিটায়াৰমেণ্ট গ্ৰেচুইটি আৰু ডেথ গ্ৰেচুইটিৰ মেক্সিমাম লিমিট সেইটো 25% বৃদ্ধি পাব লাগে বুলি ডিপাৰ্টমেণ্ট অফ পেনশ্যন এণ্ড পেনশ্যনাৰ্ছ ৱেলফেয়াৰ, মিনিষ্ট্ৰী অফ পাৰ্চনেল পাব্লিক গ্ৰিভিয়েন্স এণ্ড পেনশ্যনছ, গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ এটি অফিচ মেমৰেণ্ডাম আছে। আৰু সেইমতে গ্ৰেচুইটি এমাউণ্ট বঢ়াবৰ কাৰণে এটি অফিচ অৰ্ডাৰ প্ৰকাশ পাইছে 30 এপ্ৰিল 2024 তাৰিখে। আমাৰ চৰকাৰী কৰ্মচাৰীসকললৈ এটি খুবেই ভাল খবৰ এয়া। আৰু এই অফিচ অৰ্ডাৰটোৰ 2 নম্বৰ পইণ্টটো যদি আপোনালোকে চায়, তেতিয়া দেখা পাব যে যিহেতু এই নিয়ম আছে যে 50%তকৈ অধিক বেচিক পে' তুলনাত ডিয়াৰনেছ এলাউন্স যেতিয়া বৃদ্ধি পায়, তেতিয়া গ্ৰেচুইটি এমাউণ্টৰ মেক্সিমাম লিমিটটো 25% বৃদ্ধি পাব লাগে। সেইমতে দ্য মেক্সিমাম লিমিট অফ ৰিটায়াৰমেণ্ট গ্ৰেচুইটি এণ্ড ডেথ গ্ৰেচুইটি শ্বেল বি ইনক্ৰিজ বাই 25%। গতিকে 25% গ্ৰেচুইটি বৃদ্ধি কৰিব লাগে টু ₹25 লাখ, 25 লাখলৈ এক্সিষ্টিং ₹20 লাখৰ পৰা। বৰ্তমানৰ যি 20 লাখ টকাৰ গ্ৰেচুইটিৰ ব্যৱস্থা আছে মেক্সিমাম, তাৰ পৰা বৃদ্ধি কৰি 25 লাখলৈ বৃদ্ধি কৰিব লাগে বুলি এই অফিচ অৰ্ডাৰটোত প্ৰকাশ পাইছে। অন একাউণ্ট অফ ৰিভিজন অফ ডিয়াৰনেছ এলাউন্স পেয়েবল টু চেণ্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয়িজ টু 50% অফ দ্য বেচিক পে' উইথ এফেক্ট ফ্ৰম 1/1/2024। যে 1/1/2024 জানুৱাৰী 1 তাৰিখ 2024 পৰা এইটো এফেক্ট হ'ব। এই আদেশটি যোনটো আদেশ মতে 25% আমাৰ গ্ৰেচুইটি বৃদ্ধি কৰি ইয়াক 20 লাখৰ পৰা 25 লাখ কৰা হৈছে। আৰু এই সুবিধা এই আদেশটি মতে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এমপ্লয়ীসকলে পাব। আৰু তাৰ সুবিধাটো আমি 1 জানুৱাৰী 2024 পৰা ল'ব পাৰিম। গতিকে ইনফৰমেশ্যনটো খুবেই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। কাইণ্ডলি শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।